আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পলিটিকেল সায়েন্সত কেনে ধৰণৰ প্ৰশ্ন আহে, কিমান মাৰ্কী প্ৰশ্ন কেইটা আহে, 2 মাৰ্কী কেইটা আহে, 3 মাৰ্কী কেইটা আহে, 8 নম্বৰী প্ৰশ্ন আহে নে নাই। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ঠিক আছে। স্ক্ৰীনত দেখা এখন কোশ্চেন আহিছে, এই কোশ্চেনখন 2023ৰ হয় পলিটিকেল সায়েন্সৰ। তোমালোকে দেখা 1 নম্বৰী কেইটা আহিব, 6টা আহিব, 2 মাৰ্কী 6টা আহিব, 12 মাৰ্ক। তাৰপিছত 4 নম্বৰ কেইটা আহিব, 4 নম্বৰ 5টা আহিব, 6 মাৰ্কী 2টা আহিব। যিটো ক শাখা দেখি আছে সেইটো তোমালোকৰ ভাৰতীয় সংবিধান হয়, আৰু যিটো খ শাখা দেখি আছে সেইটো তোমালোকৰ ৰাজনীতি যিখন কিতাপ আছে সেইখনৰ হয়, ঠিক আছে। গতিকে ইয়াতো 6টা আহিব, ইয়াৰ পৰাও 6টা আহিব। তেন্তে 1 মাৰ্কী প্ৰশ্ন 12টা আহিল, 2 মাৰ্কী প্ৰশ্ন কেইটা আহিল, 6টা 12টা আহিল। তোমালোকে যদি 1 মাৰ্কী আৰু 2 মাৰ্কী পঢ়া তেন্তে 5 নম্বৰৰ টেনশ্যন নাই, আৰু 5 নম্বৰ ইয়াতে উঠি যাব, ঠিক আছে। আৰু দেখা 4 নম্বৰী 5টা আহিব। 4 নম্বৰ তোমালোকে কি কৰিবা, তোমালোকে ভালকৈ মন দি বুজিবলৈ ট্ৰাই কৰিবা, বুজাৰ ফলত তোমালোকে বনাই লিখিব পাৰিবা, ঠিক আছে। বহুত ছাত্ৰ ছাত্ৰী আছে মুখস্থ কৰিব, মাথাত হেম্পাৰ দিব, গতিকে মুখস্থ নকৰিবা, কাৰণ সময় ইমান নাই। মাথাত হেম্পাৰ দিলে তোমালোকৰ যিবোৰ 1 মাৰ্কী সেইবোৰ পঢ়িছা সেইবোৰ পাহৰি যাবা। গতিকে তোমালোকে বুজাবলৈ ট্ৰাই কৰা, বুজাৰ ফলত নিজে বনাই লিখিবা, সেইটোত 100% মাৰ্ক পাবা, ঠিক আছে। আৰু মুখস্থ কৰাৰ ফলত হয়তো 2টা পাহৰি যাব পাৰা, তাত কোনো কৰিব তোমালোকৰ উপায় নাই। গতিকে তোমালোকে বুজাই বনাই লিখা ট্ৰাই কৰা, ঠিক আছে। তাৰপিছত তোমালোকৰ যিবোৰ 6 মাৰ্কী প্ৰশ্ন আছে সেইবোৰতো একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ বুজাৰ। কাৰণ মই ভাবোঁ কি, মুখস্থ কৰাটোকৈ যদি আমালোক বুজি বনাই লিখোঁ, সেই বুজাৰ ফলত আমালোক পৰীক্ষাটো দি দিলোঁ, পৰীক্ষা দিয়াৰ পিছত কোনোবাই যদি তোমালোকক সোধে তেন্তে প্ৰশ্নটো অলপমান বেলেগ ঢংকে তোমালোকে কৰিব পাৰিবা, যেনেকৈ প্ৰশ্ন আহক ন কিয় পাৰিবাই, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ পঢ়া, এনেকৈ পঢ়িলে ভাল এটা মাৰ্ক আহিব, আৰু পলিটিকেল সায়েন্সত এই ধৰণৰ মাৰ্কৰ প্ৰশ্ন আহে, ঠিক আছে। তো মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা যাতে ভাল আহে, পৰীক্ষা ভালকৈ দিবা, ঠিক আছে।